মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱ পুৰুষক কৈছিল, শুনিও মাধৱ মোৰ থাকিবাৰ স্থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। কীৰ্তন দশম পুথি থাকয় যথাত, জানিবা মাধৱ মই থাকোঁ সাক্ষাৎ। যিজন নিপুণে গুৰু আমাক বলয়, কীৰ্তনত দশমত আমাক দেখয়। ইমানতে ক্ষান্ত থকা নাই। মহাপুৰুষ মাধৱদেৱক কৈছে, ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। তাৰ মানে ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি হৈছে ভাগৱত, গুৰুজনাৰ বাংময় মূৰ্তি হৈছে কীৰ্তন দশম, মহাপুৰুষ মাধৱদেৱৰ বাংময় মূৰ্তি হৈছে ঘোষা ৰত্নাৱলী। তাৰ মানে কি? এই মূৰ্তিটো থাপনাত থাপি ৰঙা কাপোৰ দি আমি যদি কেৱল ধূপ ধূনা জ্বলাই থাকো, সেইটোতে হ'ব নে বেলেগ অৰ্থ? অৰ্থ বেলেগ। যদি কৃষ্ণক পাব বিচাৰিছে, ভাগৱত অধ্যয়ন কৰক। ভগৱান কৃষ্ণই কি ক'ব বিচাৰিছিল, তেওঁৰ আদৰ্শ কেনেকুৱা, কেনেধৰণে তেওঁ মানৱীয় লীলা কৰিছিল, তেওঁৰ পৰা আমাৰ জীৱনত আমি কেনেকুৱা আচৰণ গ্ৰহণ কৰিম, এই সমস্তখিনি ঘটনা ভাগৱতৰ মাজত পাব। সেইকাৰণে ভাগৱতক ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। ইয়াক অধ্যয়ন কৰিব লাগিব, শ্ৰৱণ কৰিব লাগিব, কীৰ্তন কৰিব লাগিব, তেতিয়া ইয়াৰ তত্ত্বটো আমি বুজি পাম। তেনেকৈ গুৰুজনাক যদি জানিব বিচাৰো, তেতিয়াহ'লে কীৰ্তন দশম অধ্যয়ন কৰিব লাগিব। গুৰুজনাই কি ক'ব বিচাৰিছিল? আৰু যদি মহাপুৰুষ মাধৱদেৱক জানিব বিচাৰে, তেওঁৰ উপদেশ যদি ল'ব বিচাৰে, তেতিয়াহ'লে ঘোষা ৰত্নাৱলী আমি অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিলে নজনা কথাবিলাক গম পাম। আমাৰ জীৱনৰ কাৰণে কোনটো শুদ্ধ, কোনটো অশুদ্ধ, কোনটো কৰিলে আমি পৰম আনন্দ লাভ কৰিব পাৰিম, আৰু কোনটো কৰিলে আমি দৈনন্দিন জীৱনত কেৱল দুখ আৰু দুখ পাম, এই সমস্ত ঘটনা, সমস্ত মাৰ্গ আপোনালোকে গ্ৰন্থৰ মাজত পাব। সেইকাৰণে ইয়াত ভগৱান কৃষ্ণক বাংময় মূৰ্তি বুলি কৈছে। আৰু কৈছে, যিজনে ভাগৱতৰ কেৱল সেৱা এটা কৰিলে, সেৱাত, শ্ৰৱণাত যোনে শ্ৰৱণ কৰিলে, পাঠত যোনে পাঠ বা কীৰ্তন কৰিলে, আৰু নহ'লে দৰ্শনাত যদি কেৱল মাত্ৰ শ্ৰদ্ধা সহকাৰে দৰ্শনো কৰে, তেতিয়াও আমাৰ পাপ নাশ হ'ব বুলি ব্যাসদেৱে পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্যত ৩য় অধ্যায় ৬২ নম্বৰ শ্লোকত লিখি থৈছে। আৰু এটা মাহাত্ম্য আছে ভাগৱতৰ। ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। কীৰ্তন বেদস্তুতিত প্ৰথম কীৰ্তনতে লিখিলে গুৰুজনাই, জগত সংহাৰ কৰি প্ৰভু ভগৱন্ত নাৰায়ণ যেতিয়া শয়ন কৰি আছে, তেওঁৰ নিশ্বাসত বেদ বাহিৰ হৈছিল। আৰু এই বেদৰ বিস্তাৰ কৰিছে দৈপায়নে। বেদৰ বিস্তাৰ কৰাৰ কাৰণে তেওঁৰ এটা নাম হ'ল বেদব্যাস। বেদ 4খন, ঋক সাম যজুৰ অথৰ্বক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে, ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋকবেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ যদিও 4খন বেদ বুলি কোৱা হয়, ব্যাসদেৱে ভাগৱতৰ প্ৰথম স্কন্ধৰ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত ঘোষণা কৰিছে, মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি। সেইকাৰণে ভাগৱত এভাগ পঞ্চম বেদ বুলি আমি ধৰিব পাৰোঁ। বেদৰ 4টা ভাগ আছে, য'ত মন্ত্ৰবিলাক আছে তাক সংহিতা বুলি কয়। এটা অংশ আছে আৰণ্যক, গদ্য আকাৰে বিভিন্ন বিধি দিছে। ইয়াৰ শেষৰ পাৰ্টটো, এইটো ব্ৰাহ্মণ্য, ইয়াৰ শেষৰ পাৰ্টটো আৰণ্যক, আৰু বেদৰ অন্তত যিখিনি আছে তাক বেদান্ত বুলি কয় বা উপনিষদ বুলি কয়। বেদৰ সাৰমৰ্ম যদি জানিব বিচাৰে, তেতিয়াহ'লে বেদান্ত অধ্যয়ন কৰিব লাগিব, মানে উপনিষদ। এতিয়া ডাঙৰ কথা, যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে, তেওঁ এই ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে, য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিৎ।
12, 13, 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক। ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। ভাগৱত মূল আছে সংস্কৃতত। আজি আমাক প্ৰথম স্কন্ধৰ পৰা যাবলৈ দিছে, গতিকে আমি এতিয়া পদৰ লগে লগে যাম। মূল ভাগৱত ভাগ সংস্কৃতত আছে। 12টা স্কন্ধ আছে, 335টা অধ্যায় আছে, 18,000 শ্লোক আছে, 5,96,000 শব্দ আৰু 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয়। 10টা লক্ষণ ভাগৱতে দিছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। প্ৰথম আহিছে সৰ্গ। সৰ্গ মানে সৃষ্টি, আদি সৃষ্টি। আমি যিখন দেখিছোঁ সংসাৰ বা ব্ৰহ্মাণ্ড, এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড আছে। এই ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈ হ'ল, ইয়াৰ বিষয়ে জানিবৰ কাৰণে তৃতীয় স্কন্ধ ভাগৱত অধ্যয়ন কৰিব লাগিব। চতুৰ্থত লক্ষণ দিছে বিসৰ্গ। ব্ৰহ্মাদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল সেয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ। পঞ্চমত আছে স্থান, ভূগোল আৰু খগোলৰ বিষয়ে জানিবলৈ, খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিষয়ে জানিবলৈ পঞ্চম স্কন্ধ। ষষ্ঠ স্কন্ধ পোষণ, প্ৰভু ভগৱন্তই জীৱবিলাকক কেনেকৈ পোষণ কৰে, চিত্ৰকেতু উপাখ্যান, বৃত্তাসুৰ বধ, অজামিল উপাখ্যান বিভিন্ন কাহিনীৰ দ্বাৰা সুন্দৰভাৱে বৰ্ণনা কৰিছে। সপ্তম স্কন্ধ উতি। উতি মানে বাসনা। তিনি ধৰণৰ আমাৰ বাসনা আছে, আসুৰিক বাসনা, দৈবিক বাসনা আৰু মানৱীয় বাসনা। আসুৰিক বাসনাৰ কথা বুজাবলৈ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ চৰিত্ৰ আনিছে। দৈবিক বাসনাৰ কথা বুজাবলৈ ভক্ত প্ৰহ্লাদৰ কথা আনিছে। আৰু মানৱীয় বাসনাৰ কথা বুজাবলৈ সংস্কৃত ভাগৱতত বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও আছে, অসমীয়ালৈ অনুবাদ কৰা নাই। কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ বিশেষ প্ৰয়োজন নাই। মহাপুৰুষ মাধৱদেৱে কৈছে, নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি। আমাৰ জাতি বা বৰ্ণ এইবিলাকত নাই। আমাৰ জাতি এটাই, কি? দাসৰো দাস, তান দাস ভৈলো আমি। আমাৰ এটাই জাতি, এইটোৱে হৈছে কেৱল আমি দাস। এজনেই স্বামী ভগৱান কৃষ্ণ, তেওঁৰ আমি দাস। তাৰ বাহিৰে আৰু আমাৰ কোনো জাতি নাই। সেইকাৰণে ভাগৱতৰ অনুষ্ঠান হওক, নামঘৰৰ কিবা অনুষ্ঠান হওক, আমি সকলো এনেকে একেলগে বহিব পাৰোঁ। এতিয়াও বহুত জেগা আছে য'ত উচ্চ নিচ জাতিভেদ এইবিলাক বিবেচনা কৰিহে আসন দিয়ে। উচ্চ কুলৰখিনিৰ কাৰণে বেলেগ, নিচ কুলৰ কাৰণে বেলেগ, ধনী মানুহৰ কাৰণে বেলেগ, দুখীয়া মানুহৰ কাৰণে বেলেগ। কিন্তু গুৰুজনাই প্ৰৱৰ্তন কৰি যোৱা নামঘৰৰ এখন সমাজত এনেকুৱা একো বস্তু নাই। সেইকাৰণে ভাগৱতলৈ ইয়াৰ অনুবাদ কৰা নাই। অষ্টম স্কন্ধত আছে মনন্তৰ। মনু আৰু মনুপুত্ৰসকলৰ বিষয়ে জানিবলৈ অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱম স্কন্ধ ৰাজবংশাৱলী, ঈশানু। চন্দ্ৰবংশ, সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰজাৰ বিষয়ে জানিবলৈ নৱম স্কন্ধ। দশম স্কন্ধ নিৰোধ। 90টা অধ্যায় আছে দশমত। ভগৱান কৃষ্ণৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশমত আপোনালোকে পাব। একাদশ স্কন্ধ মুক্তি। জীৱক মুক্তি কিয় লাগে, কেনেকৈ পাব, নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, বৰ সুন্দৰ সুন্দৰ কথাৰ মাজেৰে আপোনালোকে সেয়া পাব। আৰু দ্বাদশ স্কন্ধত আছে আশ্ৰয়, মানে আমি শৰণ ক'ত ল'ম। বৰ্তমান সমাজত এই বিষয়টোৰ ওপৰতে বিভ্ৰান্তিৰ সৃষ্টি হৈছে। বিভিন্নজনে বিভিন্ন মত দিয়ে আৰু সেইকাৰণে সমাজত খেলি মেলিৰ সৃষ্টি হৈছে। আচলতে আমি শৰণ ক'ত লোৱা উচিত, তাৰ বিষয়ে ভাগৱতে সুন্দৰভাৱে বৰ্ণনা কৰিছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, দশম লক্ষণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ বাবেইহে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। দশমৰ্থ বিশুদ্ধ্যাৰ্থম নৱানিমিহ লক্ষণম
বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10-2 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত গুৰুজনাই অনুবাদ কৰোঁতে প্ৰথমতে মংগলাচৰণ আৰু ঋষিৰ প্ৰশ্নৰ দ্বাৰাই আৰম্ভ কৰিছে মংগলাচৰণ সাউণ্ডটো বৰ ভাল লগা নাই হয়তো আমাৰ ফালে মনিটৰ দিয়া নাই কিবা চেপা ওলাই আছে মাতটো কাণত ভালকে পোৱা নাই আপোনালোকে বুজিব পাৰিছে নাই শব্দবিলাক পাৰিছে ন ঠিক আছে কৃষ্ণ যিকোনো শুভ কৰ্ম কৰাৰ প্ৰাক মুহূৰ্তত মংগল আচৰণ কৰিব লাগে মংগল আচৰণ হে প্ৰভু মই এইটো কৰ্ম কৰিবলৈ ওলাইছো যাতে মোৰ মন বুদ্ধি সমস্তখিনি তোমাৰ চৰণতে থাকক আৰু যিটো কৰ্ম কৰিবলৈ আগবাঢ়িছো সেই কৰ্মটো যাতে সুসাংগ হয় সুচাৰুৰূপে যাতে সমাধা হ'ব পাৰে তাৰ বাবে প্ৰভু ভগৱন্তক স্মৰণ কৰিব লাগে এইটোৱে হৈছে মংগল আচৰণ ইয়াত গুৰুজনাই অনুবাদ কৰোঁতে ভাগৱতৰ যি 3টা মংগলাচৰণ শ্লোক আছে সেইকেইটা নকৰি নিজাববীয়াকৈ ইয়াত মংগলাচৰণ কৰিছে আৰু ভগৱান কৃষ্ণৰ স্তুতি কৰিছে কি কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ গুৰুজনাই কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে ধৰে ব্ৰহ্মা হৰি হৰ মই সেইজন কৃষ্ণক প্ৰথমে নমস্কাৰ কৰিছো যিজনৰ আজ্ঞা ব্ৰহ্মা বিষ্ণু আৰু হৰেও পালন কৰি থাকে ব্ৰহ্মা বিষ্ণু হৰ কোন তেতিয়াহ'লে প্ৰভু ভগৱন্তৰ বিভিন্ন অৱতাৰ আছে এই অৱতাৰসমূহক বিভিন্নজনে বিভিন্ন ধৰণে ভাগ কৰে ইয়াৰ মূলতঃ 6 ধৰণৰ ভাগ আছে পুৰুষ অৱতাৰ আছে গুণ অৱতাৰ আছে যোগ অৱতাৰ আছে লীলা অৱতাৰ আছে শক্তাবেশ অৱতাৰ আছে আৰু মনন্তৰ অৱতাৰ আছে বিভিন্ন অৱতাৰ এই 3টা গুণৰ দ্বাৰা তেওঁ 3জন দেৱতা হৈ সত্য গুণৰ পৰা বিষ্ণু ৰজগুণৰ পৰা ব্ৰহ্মা আৰু তমো গুণৰ পৰা ৰুদ্ৰ ৰূপে সৃষ্টি স্থিতি আৰু পালনৰ কৰ্ম কৰি আছে প্ৰত্যেক ব্ৰহ্মাণ্ডৰ কাৰণে তেনেকৈ ব্ৰহ্মা বিষ্ণু হৰ বেলেগ কিন্তু কৃষ্ণ শক্তি এটাই কৃষ্ণ তত্ত্ব এটাই এইকাৰণে ইয়াত কৈছে মই সেইজন কৃষ্ণক নমস্কাৰ কৰিছো যিজনৰ আজ্ঞা ব্ৰহ্মা হৰি হৰেও পালন কৰি থাকে আৰু কোনজন মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ যিজনে ভকতৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰে প্ৰভু ভগৱন্তৰ অনন্ত কোটি অৱতাৰ আছে কিন্তু তাৰ ভিতৰত আমাক 24 অৱতাৰৰ কথা কৈছে 24 অৱতাৰ আৰু ইয়াকো সংক্ষেপ কৰি 10 অৱতাৰ অতি পপুলাৰ 10 অৱতাৰ মৎস্য কুৰ্ম বৰাহস্য নৰসিংহ অথ বামন ৰাম ৰামচ্চ বুদ্ধ কল্কি চতে 10 এই 10টা অৱতাৰ আৰু মহাপুৰুষ মাধৱদেৱে এইটো সংস্কৃতৰ শ্লোকৰ অনুবাদ কৰিছে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে 10 আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰহৰ প্ৰণাম এই 10টা অৱতাৰত কৃষ্ণৰ নাই কাৰণ কৃষ্ণ স্বয়ং পূৰ্ণ ব্ৰহ্ম কৃষ্ণ স্বয়ং ভগৱান তেওঁ অৱতাৰ ধাৰণ কৰে এইকাৰণে ইয়াত ক'লে যে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ যিজনে ভকতক কল্যাণ সাধিবৰ কাৰণে ভকতক উদ্ধাৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰে অৱতাৰ আৰু জন্ম পাৰ্থক্যটো বুজি লওক আমাৰ সন্তান জন্ম হলে জন্ম হোৱা বুলি কয় অমুকৰ অমুক ল'ৰা এটা জন্ম হৈছে ছোৱালী এজনী জন্ম হ'ল কিন্তু ভগৱানৰ কথা আহিলে আমি অৱতাৰ ধাৰণ কৰা বুলি কওঁ ইয়াৰ পাৰ্থক্যটো কি সুন্দৰভাৱে বুজক এটা সৰু ঠেক গলিত অন্ধকাৰ ৰাতি এজন মানুহ গৈ আছে লুংলুঙীয়া বাট এটাই মানুহ এজন অন্ধকাৰ ৰাতি আগবাঢ়িছে কিছু দূৰ যোৱাৰ পাছত হঠাৎ তেওঁ এটা গাঁতত সোমাই গ'ল এটা হিউম পাইপ ধৰি লওক দ গাঁত এটা কুৱাৰ নিচিনা তাত সোমাই গ'ল গম নাপালে আৰু সোমাই যোৱাৰ পাছত এতিয়া উঠিব পৰা নাই উঠিবলৈ নোৱাৰাৰ কাৰণে জোৰত চিঞৰিছে মোক ৰক্ষা কৰা বুলি
তাৰ কিছু সময়ৰ পাছতে সেইটো বাটেদি আন এজন মানুহ গৈছে, তেওঁৰ হাতত পোহৰ আছে আৰু তেওঁ কাৰোবাৰ আৰ্তনাদ শুনিছে। শুনাৰ পাছত গাঁতটোৰ ওচৰলৈ গৈ পোহৰ দি পেলাই চালে, গাঁতৰ তলত মানুহ এজন পৰি আছে। এতিয়া পিছত যোৱা মানুহজনৰ নিজৰ ইচ্ছাৰ কথা, তেওঁ যদি ইচ্ছা কৰে জখলা এডাল দি পেলাই তাৰ পৰা মানুহটোক উঠাই আনিবও পাৰে, যদি সক্ষম হয়। যদি মানুহটো অলৰেডি হাত ভৰি ভাগি গৈছে, উঠিব নোৱাৰে, তেতিয়া প্ৰয়োজন সাপেক্ষে পিছৰ মানুহজনে নিজে নামি গৈ অৱতৰিত হৈ এই প্ৰাণীটোক উদ্ধাৰ কৰিব পাৰে। এইটো তেওঁৰ নিজৰ কথা। বস্তুটো বুজি পালে? আগৰটোৱে গম নোপোৱাকে গাঁতটোত সোমালে, যিজনে নজনাকে গাঁতটোত সোমাই গ'ল, এইটো হৈছে জন্ম। এইটো আমাৰ কৰ্মফল। যাক যেনেকৈ যিখন যোনিত সোমাব আমি যাবলগীয়া হয়, সেইমতে আমি তাত জন্ম ল'বলগীয়া হয়। এইটোত কোনো আমাৰ হাতত নাই। আপুনি, মই, কুকুৰ, মেকুৰী, গাধ, ঘোঁৰা, যিকোনো যোনিত আমি জন্ম হ'বলগীয়া হ'ব পাৰে। কিন্তু পিছৰজনৰ নিজৰ ইচ্ছাৰ কথা। তেওঁ ইচ্ছা কৰিলে গাঁতটোত নিজে সোমাবও পাৰে আৰু ইচ্ছা নকৰিলে তেওঁ নিজে উপায় অৱলম্বন কৰি তাৰ পৰা উঠাবও পাৰে। যদি নিজে অৱতৰিত হয়, এইটোক অৱতাৰ বুলি কয়। যেতিয়া সংসাৰ গৰ্তত থকা আমি প্ৰাণীবিলাকে ভগৱান কৃষ্ণক যেতিয়া চিঞৰো, হে প্ৰভু আমাক ৰক্ষা কৰা, তেতিয়া বিভিন্ন সময়ত তেওঁ অৱতাৰ ধাৰণ কৰিবলগীয়া হয়, অৰ্থাৎ অৱতৰিত হয়। আৰু সহজকে বুজক, 2 মহলীয়া ঘৰ এটাৰ ওপৰত ধৰি লওক ভগৱান কৃষ্ণ ৰৈ আছে আৰু আমি জীৱবিলাক তলত এডাল জখলা দিয়া আছে, ষ্টেয়াৰ কেছ এডাল বনোৱা আছে। আমাক ভগৱানে কৈছে জখলালেদি ওপৰলৈ উঠি আহা। যিবিলাক 2-এটা প্ৰাণী সক্ষম, শাৰীৰিকভাৱে সুস্থ সবল, তেওঁলোকে জখলাডালেদি ওপৰলৈ উঠিছে। আৰু যিবিলাক আমাৰ দৰে অক্ষম, আমি যাব পৰা নাই, আমাৰ দৰে প্ৰাণীবিলাকে ভগৱানক প্ৰাৰ্থনা কৰি সুধিছে, হে প্ৰভু জখলাডাল অকল ওপৰলৈ উঠিবলৈকে ব্যৱহাৰ হয় নে নামিবলৈও? ভগৱানে কৈছে নামিবও পাৰি। এতিয়া প্ৰাণীসমূহে অনুৰোধ কৰিছে, প্ৰভু আমাৰ সক্ষম নাই, আমি সামৰ্থ্য নহয় তোমাৰ ওচৰলৈ জখলা বগাই যাবলৈ। আমাৰ শাৰীৰিক আৰু মানসিক আমি অক্ষম, আমাৰ সিমান বুদ্ধি নাই, জ্ঞান নাই। সেইকাৰণে তোমাক কাতৰ কৰি অনুৰোধ কৰিছোঁ, তুমি নিজে নামি আহা, আমাক উদ্ধাৰ কৰা। তেতিয়া ভগৱান কৃষ্ণ যদি নিজে নামি আহে এই প্ৰাণীক উদ্ধাৰ কৰিবলৈ, এইটোক অৱতাৰ বুলি কয়, অৱতৰিত হোৱা। বৰ সুন্দৰভাৱে কৈছে। অৰ্জুনক বিভিন্ন যোগৰ কথা কৈ আছিলে। অৰ্জুনৰ মন বিষাদ আৰু তেওঁক বিভিন্ন যোগৰ কথা, সাংখ্য যোগ, জ্ঞান যোগ কৈ গৈছে। 4ৰ্থ অধ্যায়ত যেতিয়া গৈ পেলাই ভগৱান কৃষ্ণই ক'লে, আৰে অৰ্জুন তোক মই যিমানবিলাক জ্ঞান এতিয়ালৈকে কৈছোঁ, এইবিলাক আগতে মই সূৰ্যক কৈছিলোঁ। ইমম বিবস্বতে যোগম প্ৰোক্তমান অহম অব্যয়ম বিবস্বান মনুৱে প্ৰাহু মনু ইচ্ছাকৈ অব্ৰবীত এৱম পৰম্পৰা প্ৰাপ্তম ইমম ৰাজৰ্ষয় বিদু স কালে নেহ মহতা যোগনস্ত পৰম তপ। 4ৰ্থ অধ্যায় 1ম আৰু 2য় শ্লোক গীতা। এই অৰ্জুন তোক মই যি জ্ঞানৰ কথা কৈছোঁ, এই জ্ঞান আগতে সূৰ্যক দিছিলোঁ। বিবস্বান মনুৱে প্ৰাহু, সূৰ্যই মনুক ক'লে, মনুৱে ইক্ষাকুক ক'লে, আৰু এনেকৈ পৰম্পৰাগতভাৱে ক্ৰমাগতভাৱে আহি আছিল। কিন্তু কালৰ সোঁতত এই যোগবিলাক বা জ্ঞানবিলাক নষ্ট হৈ গ'ল। স এভায়ম ময়াতে অদ্য যোগ প্ৰোক্ত পুৰাতন ভক্তোসি মে সখা চেতি ৰহস্য হৃতদুত্তমম। হে অৰ্জুন, গীতা 4ৰ্থ অধ্যায় 3 নম্বৰ শ্লোক। তাত ক'লে যে হে অৰ্জুন, মই এতিয়া এই নষ্ট হৈ যোৱা জ্ঞানবিলাক বা যোগৰ বিষয়ে তোক মই পুনৰ কম, শুন। অৰ্জুনৰ মনত সংশয় হ'ল, আমি দুটা একেলগৰ আৰু সূৰ্য হৈছে বহুত আগৰ। ভগৱান কৃষ্ণই সূৰ্যক কেনেকৈ লগ পালে, এইটো অৰ্জুনৰ মনত সংশয় আহিল। সেইকাৰণে অৰ্জুনে সখা যেতুকে সুধি দিলে, অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত
কথম এতদ বিজানিয়ম ত্বম আদৌ প্ৰোক্তবান ইতি ৪ৰ্থ অধ্যায় ৪ নম্বৰ শ্লোক গীতা। এই সখা অপৰম ভৱতু জন্ম, তোমাৰ জন্মটো এতিয়া হৈছে, অৰ্থাৎ মোৰ লগত, আৰু সূৰ্য হৈছে বহুত আগত সৃষ্টিৰ আদিত। গতিকে তুমি কেনেকৈ সূৰ্যক লগ পালা? তুমি যে সূৰ্যক জ্ঞান দিছিলা, মই কেনেকৈ মানি ল'ম? এতিয়া প্ৰভু ভগৱন্তই অৱতাৰৰ পোল খুলিছে আৰু ক'লে, হে অৰ্জুন, বহু নিমে ব্যতীতানি জন্মানি তবচা অৰ্জুন তানি অহম বেদ সৰ্বাণি না তম বেত্থ পৰম তপ। ৪ৰ্থ অধ্যায় ৫ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰে মোৰে আগতে বহুবাৰ জন্ম হৈছে, বহু নিমে ব্যতীতানি জন্মানি তবচা অৰ্জুন। তোৰ সেইবিলাক মনত নাই, কিন্তু মোৰ চব মনত আছে। মই কেতিয়া অৱতাৰ লওঁ শুন। কেতিয়া? যদা যদা হি ধৰ্মস্য গ্লানিৰ ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। ৪ৰ্থ অধ্যায় ৭ আৰু ৮ নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ উত্থান হয়, সাধু সন্ত মহন্তৰ ওপৰত আসুৰিক বৃত্তিৰ মানুহে অন্যায় কৰে, অত্যাচাৰ কৰে, তেতিয়া মই অৱতাৰ ধাৰণ কৰোঁ। আৰু তেনেকৈয়ে বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰিছে। ইয়াৰ পাছত কৈছে, নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তজু উত্তমাতি হয়ে যাক স্মৰি। মই সেইজন ঈশ্বৰক নমস্কাৰ কৰিছোঁ যিজনে মধু আৰু মূৰ দৈত্যক বধ কৰিছিল, যাৰ নাম স্মৰণ কৰি অন্ত্যজু নিজ জাতিও পৰম গতি লাভ কৰিব পাৰে। মাম হি পাৰ্থ ব্যপাশ্ৰিত য়ে অপিষু পাপ য়োনয় স্ত্ৰীয় বৈশ্যস তথা শূদ্ৰস্তে অপি য়ান্তি পৰম গতিম। ৯ম অধ্যায় ৩২ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোক যোনে আশ্ৰয় ল'লে, মোক যোনে শৰণ ল'লে, যিজনে মোৰ ওচৰত শৰণ ল'লে, তেওঁ লাগিলে যিয়ে নহওক, চাণ্ডাল পৰ্যন্তও হওক, বিষয়ত আসক্তি থকা ক্ষুদ্ৰ বৈশ্য স্ত্ৰীৰ দৰে হওক, মই সকলোকে উদ্ধাৰ কৰি লৈ যাওঁ। তাৰ পাছত কৈছে, সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। সমস্তে জগত উদ্ধাৰক যাৰ নাম, যাৰ কেৱল নাম মাত্ৰ ল'লেই সমস্ত জগত উদ্ধাৰ হ'ব পাৰে। কলি যুগত বিশেষকৈ কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। ১২:৩-৫১ ভাগৱত দ্বাদশ স্কন্ধ ৩য় অধ্যায় ৫১ নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে আৰু মহাপুৰুষ মাধৱদেৱে ইয়াৰ লগত মিলা জোলাকৈ অনুবাদ কৰিছে। দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা, গুণ দেখি কৰিলা ৰক্ষণ অন্ত্যজাতি পাতকীও কলিত তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন। কেৱল ভগৱান কৃষ্ণৰ নাম মাত্ৰ লৈ কলি যুগত আমি পৰম গতি লাভ কৰিব পাৰোঁ। সেইকাৰণে গুৰুজনাই লিখিলে, সমস্তে জগত উদ্ধাৰক যাৰ নাম, নামৰ মাহাত্ম্য ইয়াত দেখুৱাইছে। হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হওক সিদ্ধি। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। নৱনিধি, কুবেৰৰ যেনেকৈ নৱনিধি আছে, নিধিয়ে সাগৰক বুজায়, মূল্যৱান বস্তু। কুবেৰৰ তেনেকৈ আছে পদ্ম, মহাপদ্ম ইত্যাদি কৰি নৱনিধি। ভকতৰ কাৰণে নৱবিধ ভক্তি, শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদ সেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। ৭:৫-২৩ সপ্তম স্কন্ধ ৫ম অধ্যায় ২৩ নম্বৰ শ্লোকত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, হে দৈত্য শিশু সমস্ত, প্ৰভু ভগৱন্তক সেৱা কৰিবৰ কাৰণে নৱবিধ ভকতি আছে। কি কি? শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। এই নবিধ ভকতি, আৰু এয়া ভকতৰ নৱনিধি বুলি কৈছে। হৰিক স্মৰণে আৰম্ভৰ হওক সিদ্ধি। গুৰুজনাই কৈছে, মই আৰম্ভ কৰিবলৈ ওলাইছোঁ কি? ভাগৱতৰ অনুবাদ। হে প্ৰভু, তোমাক স্মৰণ কৰোঁ, তাতে মোৰ কৰ্মভাগ সুসাংগ হয়। আপুনি যি কৰ্মই নকৰক কিয়,
তস্মাৎ সর্বেষু কালেষু মাম অনুস্মর যুদ্ধচ ময়ো অর্পিত মনোবুদ্ধিৰ মামে বৈশস্য সংশয়। অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোক স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা। আপুনি যদি খেতিয়ক খেতিৰ কাম কৰিছে কৰক, কোনো আপত্তি নাই। ব্যৱসায় কৰক, কোনো আপত্তি নাই। চাকৰিয়াল চাকৰি কৰক, কোনো আপত্তি নাই। আপুনি যিয়ে নকৰক, সংসাৰ চলাবৰ কাৰণে সাংসাৰিকভাৱে যিকোনো কৰ্মত লিপ্ত হওক, কিন্তু এটা মাত্ৰ চৰ্ত দিছে ইয়াত, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ। প্ৰতিটো মুহূৰ্তত মোক স্মৰণ কৰ। মনটো ভগৱানৰ চৰণত দিবলৈ কৈছে, ইন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰিবলৈ কৈছে। ইয়াত গুৰুজনাই কৈছে, হৰিক স্মৰণে আৰম্ভৰ হওক সিদ্ধি। কি আছে ইয়াত? পৰীক্ষিত মুখ্য কথা, দ্বাদশ স্কন্ধৰ 12টা স্কন্ধ আছে, য'ত পৰীক্ষিতে মুক্তি পালে। কেনেকৈনো পৰীক্ষিতৰ মুক্তি পাবলগীয়া হ'ল, এই গোটেইখিনি কথা ইয়াত আছে। কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। গুৰুজনাই নিজকে কৃষ্ণৰ কিংকৰ বুলি ভাবে, দাসৰো দাস বুলি ভাবে। আৰু সেইকাৰণে প্ৰথমে আমি কৈছিলোঁ যে আমাৰ বেলেগ জাতি নাই, এটাই জাতি, এইটো হৈছে আমি দাস আৰু তেওঁ আমাৰ স্বামী। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে, সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। প্ৰথমৰ পৰা দ্বাদশ স্কন্ধলৈকে পৰীক্ষিতৰ আগত কথাখিনি কৈছে শুকদেৱে। পৰাশৰৰ নাতি, ব্যাসৰ পুত্ৰ শুকদেৱে কৈছে, তেওঁক মুনীন্দ্ৰ মহন্ত বুলি ইয়াত কৈছে গুৰুজনাই। আৰু কি কৈছে? সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ। এই যিখিনি 12টা স্কন্ধত ক'লে, তাৰ সাৰ মৰ্মখিনি উদ্ধাৰ কৰি আনি সংক্ষেপ কৰি ইয়াত সুন্দৰভাৱে কৃষ্ণৰ চৰিত্ৰ তেওঁ অনুবাদ কৰিছে। 28 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিক ক্ষেত্ৰ মহাপুণ্য স্থান, মান্য কৰি সূতক পাতিলা সত্ৰ তথা, সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। এই ঋষিসকলে কলি যুগৰ আগমনৰ বাতৰি পায়। তেওঁলোক বহুত দূৰদৰ্শী আছিল। আমাৰ পূৰ্বজসকল তেওঁলোক দূৰদৰ্শী আছিল, আধ্যাত্মিকভাৱে অতি জ্ঞান সম্পন্ন, সিদ্ধি সম্পন্ন। কি হ'ব ভৱিষ্যতত সকলো তেওঁলোকে দেখিব পাৰিছিল। তেওঁলোকে অনুমান কৰিলে, দেখা পালে কলি যুগৰ মানুহে বহুত কষ্ট পাব, ভয়াৱহ দিন আহিব, চাৰিওফালে কেৱল ত্ৰাহিমাম হৈ থাকিব। কলি যুগৰ মানুহৰ কল্যাণ সাধনৰ কাৰণে তেওঁলোকে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিলে। কিন্তু যজ্ঞ য'তে ত'তে নহয়। যজ্ঞ কৰিবৰ কাৰণে 6টা বস্তুৰ শুদ্ধতা লাগে: স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। সেইকাৰণে তেওঁলোকে প্ৰয়াগ ক্ষেত্ৰত ভগৱান নাৰায়ণৰ দৰ্শন পায় প্ৰভু ভগৱন্তক অনুৰোধ কৰিলে, হে প্ৰভু, কলি যুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছোঁ। তাৰ কাৰণে যাতে যজ্ঞত বাধা নহয়, আমাক এটুকুৰা স্থান দিয়া। আৰু ভগৱান নাৰায়ণে তেওঁৰ হাতৰ চক্ৰটো প্ৰক্ষেপণ কৰে। ঋষিসকলক কয়, মোৰ চক্ৰৰ লগত তোমালোক যোৱা। এই চক্ৰৰ মাজৰ যিবিলাক নেমি বা শলা, চাইকেলৰ যিটো চকা, তাৰ স্পকবিলাক যি কয়, ভগৱান কৃষ্ণৰ চক্ৰটোৰ মাজৰ শলাবিলাকক নেমি বুলি কয়। নেমি ক'লে যে এই নেমিবিলাক য'ত পৰি যাব, চক্ৰটো য'ত ৰৈ যাব, তাত তোমালোকে যজ্ঞ কৰিবা। আৰু ঋষিসকল চক্ৰটোৰ লগত গ'ল। এখন ঘোৰ অৰণ্যৰ মাজত এটুকুৰা মুকলি ঠাইত চক্ৰটো গৈ ৰৈ গ'ল আৰু নেমিবিলাক পৰি গ'ল। নেমিবিলাক পৰাৰ কাৰণে জেগাকণৰ নাম হ'ল নৈমিষ। যিহেতু অৰণ্যৰ মাজত আছিল, গতিকে তাত অৰণ্যটো যোগ লাগিল আৰু নাম দিলে নৈমিষাৰণ্য। কিছু ঋষিমুনিৰ মতে এই চক্ৰটো নিমিষতে গৈ তাত পৰিছিল। নিমিষ সময়ৰ এটা জোখ। আমাৰ চকুটো জপাওঁতে যিমান সময় লাগে,
তাক এক পলক বুলি কয় পলক এক পলকক এক নিমিষ বুলিও জনা যায় চক্ৰটো ভগৱান নাৰায়ণে এৰি দিওঁতে এক নিমিষতে গৈ য'ত পৰিছিল সেই কাৰণেই জেগাকণৰ নাম নৈমিষাৰণ্য কৰিলে বুলি কোৱা হৈছে ইয়াত ঋষিসকলে হাজাৰ বছৰ জোৰা যজ্ঞ কৰিলে কিন্তু তেওঁলোকে তাৰ পৰা একো ফল নাপালে নোপোৱাৰ কাৰণে সূতমুনিক ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা সূত এই সূতমুনিক বাখ্যাৰ আসনত বহুৱাই ২৮,০০০ ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত ২৮,০০০ ঋষিৰ ভিতৰত যিজন কথামৃত পান কৰাত কুশল সেইজনৰ নাম দিছে শৌনক আৰু শৌনকে এতিয়া প্ৰশ্ন কৰিছে ইয়াৰ পৰাই ভাগৱত আৰম্ভ হ'ব ইয়ালৈকে পাঠ গৈছে এতিয়া শৌনকেনো কি কৈছে পাঠৰ লগে লগে আমি আগবাঢ়িম কৃষ্ণ